নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ আৰু সকলোৱে তোমালোকে চাই আছা জেএনভি গাইড ইউটিউব চেনেল তো আজি হ'ল 18 জানুৱাৰী কালি হ'ল 19 আৰু পৰহি তোমালোকৰ নৱোদয় বাছনি পৰীক্ষা 2024 20 জানুৱাৰী তো তোমালোকে এইকেইদিন বহুত দিনৰ পৰা মোৰ চেনেলটো চাই আছা বা মোৰ লাইভ সেশনসমূহ তোমালোকে চাই আছা বা আমাৰ লাইভ ক্লাছো কৰি আছা ঠিক আছে ষ্টুডেণ্টছ এটা বহুত বিশেষ বহুত গুৰুত্বপূৰ্ণ বস্তু এটা most important তোমালোকৰ কথা এটা কম আজি এই ভিডিঅ'টোত তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে নতুনকৈ যদি আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা আৰু লাইক এটা দবাই দিলে মোৰ ভাল লাগিব ঠিক আছে ষ্টুডেণ্টছ তেতিয়া তোমালোকৰ পৰীক্ষা জানুৱাৰী 20 তাৰিখে হ'ল কি লাগিব পৰীক্ষাত কেনেকৈ দিবা কি কৰিবা গোটেইখিনি মই বস্তু তোমালোকে জনাই দিয়া গৈছে এটা মই ভিডিঅ' দি দিছোঁ আৰু আমি সদায় ৰাতি 9:10 মানত ইউটিউবত লাইভ আহি থাকোঁ তাতো তোমালোকৰ কথাখিনি জনাই থকা যায় তো আজি এই ভিডিঅ'টোত বনোৱা এটাই কাৰণ হ'ল তো তোমালোকৰ কি হয় ধৈৰ্য বা পেচেঞ্চ তোমালোকৰ সেই ধৈৰ্য বহুত কম মই সেইটো দেখি আহিছোঁ আমাৰ প্ৰায় 320 জন ষ্টুডেণ্ট আছে আমাৰ লাইভ ক্লাছত আমাৰ 320 জন ষ্টুডেণ্টৰ ভিতৰত মানে ক'ব গ'লে 305 জন বা 315 জন 310 জন ষ্টুডেণ্টৰে মানে 99 বা 98% ষ্টুডেণ্টৰে ধৈৰ্য কম আছে তো সেইকাৰণে তোমালোকক বহুত মই ৰিকুৱেষ্ট কৰিছোঁ এটা কথা লৈ পেলাই অলপমান তোমালোকে এইকেইদিন আজিতো 18 তাৰিখ হ'লে কালি 19 তাৰিখ পৰহি 20 তাৰিখ পৰীক্ষাত এটলিষ্ট পৰীক্ষা সময়ত বা পৰীক্ষা দি থকা সময়ছোৱাত তোমালোকে এটা প্ৰশ্ন ধৈৰ্য ধৰি তোমালোকে চাবা এটা প্ৰশ্ন তোমালোকে মনোযোগ দি চাবা তোমালোকৰ মেইন হয় কনচেন্ট্ৰেশ্যনটো বহুত বেছি কম পাৰা বস্তুবিলাক হেতু নহয় যে তোমালোকে নোৱাৰা সব পাৰা তোমালোকে বহুত ব্ৰিলিয়েন্ট ষ্টুডেণ্ট হয় তোমালোক খালি তোমালোকৰ এটাই প্ৰবলেম কথাটোত প্ৰশ্নটোত ধৈৰ্য দি পেলাই চাব নোৱাৰা কনচেন্ট্ৰেট কৰিব নোৱাৰা মনোযোগটো বেছিকৈ তোমালোকে দিব নোৱাৰা সেইটো এটা বহুত ডাঙৰ সমস্যা হয় তোমালোকৰ কাৰণে তো সেই কাৰণে বহুত বেছি ৰিকুৱেষ্ট কৰিছোঁ কাৰণ আমি ইমান দিনে দেখি আহিছোঁ তোমালোকক জুলাইৰ পৰা বহুত কেইজন ষ্টুডেণ্টক আমি লাইভ ক্লাছত পাইছোঁ আৰু প্লাছ আমি বহুত কেইজন এতিয়া 320 জন ষ্টুডেণ্টক আমি দেখি আছোঁ যে কেনেকুৱা তোমালোকৰ বহুতে কি কৰা যায় আমাৰ টেষ্টতে হওক বা নিজৰ প্ৰেক্টিছ কৰা সময়ত তোমালোকে নিজে গম পাবা কথাটোত মোৰ যে নিজে প্ৰশ্নবিলাক কৰি নোচোৱা মোক সদায় কৈ এনেকৈ থৈ দিয়া যে এইটো আনচাৰ হ'ল তোমালোকৰ পৰীক্ষাত কোনো হুৰমুৰ কৰিব নালাগে কোনো লৰালৰি কৰিব নালাগে তোমালোকে পৰীক্ষাত এটা প্ৰশ্ন ভালকৈ চাবা এটা প্ৰশ্ন পঢ়ি চাবা তোমালোকে কি লিখা আছে প্ৰশ্নটোত কেনেকুৱা বস্তু দিয়া আছে প্ৰশ্নটো কি আছে কি নাই এটা বস্তু চাবা অলপ সেইকাৰণে মই কৈছোঁ ধৈৰ্য ধৰি এটা বস্তু তোমালোকে চাবা এইটো চবতছে ডাঙৰ গুৰুত্বপূৰ্ণ বস্তু যদি তোমাৰ কনচেন্ট্ৰেট কৰিব নোৱাৰা তুমি যদি ধৈৰ্য ধৰিব বস্তুখিনি চাব নোৱাৰা আৰু তোমাক কিন্তু এটা কথা মই কৈ দিছোঁ তাত তুমি 11:15 মানত বহিব লাগিব একেবাৰে 1:45তহে উঠি আহিব লাগিব লাগিলে তোমাৰ 1 মিনিটতে গোটেই প্ৰশ্ন কাকতখন কৰি শেষ কৰি নিদিয়া কিয় তোমাক উঠি আহিব নিদিয়ে তাৰ পৰা কথাটো মনত ৰাখিবা তো সেইকাৰণে তোমালোকে লৰালৰি কৰিব নালাগে 2 ঘণ্টা সময় পাবা 2 ঘণ্টা সময় গোটেই ভালকৈ বস্তুসমূহ কৰা আৰু অলপমান মনোযোগ দি কৰিব চেষ্টা কৰিবা বেছি বেলেগ বাহিৰা কথা চিন্তা কৰি নাথাকিবা তোমালোকে ইফালে চাই নাথাকিবা যিটো প্ৰশ্ন কৰিছা যিটো কোৱেশ্চন কৰিছা তাতে তোমালোকে মনোযোগ দিবা সেই কোৱেশ্চনটোৱে ভালকৈ চাবা আৰু একদম শান্তি মনে চকু মুজি ল'বা পৰীক্ষাগত চকুটো মুজি লৈ পেলাই এনেকৈ দীঘলকৈ উশাহ 5 বাৰমান ল'বা 5 বাৰ নল'লেও 2 বাৰ কিন্তু ল'বাই যদি বেছি চিন্তা হয় যদি বেছি টেনশ্যন লাগি থাকে মনত ক'বা অল ইজ ৱেল মোৰ হিচাপত 3 Idiots চিনেমাখন চাইছিলা চাগে তাত আল ইজ ৱেল কয় যে তো তোমালোকে অল ইজ ৱেল ক'বা এনেকৈ অলপমান গম পালে দীঘলকৈ উশাহ লৈ ল'লে কি হয় জানা আমাৰ ব্ৰেইনৰ অক্সিজেনটো গুচি যায়গৈ বহুত অক্সিজেন গুচি যায়গৈ তো সেইকাৰণে অক্সিজেন বেছিকৈ গুচি গ'লে আমাৰ ব্ৰেইনটো ঠাণ্ডা হৈ যায় অলপমান গম পালানে তো সেইকাৰণে সেই কামটো তোমালোকে কৰিবা যদি পৰীক্ষাত বেছি চিন্তা হৈছে চিন্তা নহ'লেও পৰীক্ষা হলত সোমাই পেলাই বহিবা নহয় বহি পেলাই দীঘলকৈ উশাহ ল'বা এনেকৈ উশাহটো উলিয়াই দিবা তোমালোকে অ'কে চকুটো মুজি ল'ব লাগিলে এনেকৈ মুজি লৈ পেলাই কৰিবা এনেকৈ কৰি নাথাকিবা কিন্তু আৰু পৰীক্ষা হ'লে আগৰটোৰ পৰা চাই একো লাভ নাই পিছৰটোৰ পৰা চাই একো লাভ নাই তোমাৰ কাৰণ আগৰটোৰ প্ৰশ্ন বেলেগ পিছৰটোৰ প্ৰশ্ন বেলেগ ইফালৰটোৰ প্ৰশ্ন বেলেগ সেইকাৰণে নিজে যিটো জানে সেইটো কৰা আৰু ধৈৰ্য ধৰি অলপ বস্তুবিলাক কৰিবা অলপমান শান্তি মনে তোমালোকে কৰিবা
একদম ভাল ষ্টুডেণ্টছ সকলো বহুত এজন ভাল ষ্টুডেণ্ট হয় সকলো ষ্টুডেণ্টে ছিট পাব মোৰে সেইটো বিশ্বাস আছে তোমালোকৰ ওপৰত খালি এটাই দিগদাৰ হয় তোমালোকৰ ধৈৰ্যটো কম কাৰণে মই এই ভিডিঅ'টো বনাই তোমালোকক বিশেষকৈ মই কথাটো কৈ দিছোঁ ঠিক আছে ষ্টুডেণ্টছ আৰু তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰা আজি 18 তাৰিখ হ'লে কালি 19 তাৰিখ পৰহি 20 তাৰিখ বেছি থাকিলে ধুনীয়াকৈ তোমালোকে পঢ়া ধন্যবাদ